ड्रीम्स फॉर मेनी टीम्स। हेलो गाइस, रेडी और देख सकते हो प्राउड महेंद्र सिंह धोनी है ट्रॉफी हमारे थैंक यू কিন্তু আজি ধোনি নাই বহুত ভাল আৰু আজি যেহেতু খেলা চাব তুমি চেন্নাই সুপাৰ কিংছ মহেন্দ্ৰ সিং ধোনি অসমক সাপোর্ট করো বিজয় হাজারা ট্রফিত করো এসএমএটিত করো সবতে করো তো তাতে আমার হোম ক্যাপ্টেন রিয়ান পরাগ তো তাতে করিমে রাজস্থান রয়্যালস তো রাজস্থানও তো আমার নয় না যদি চেন্নাই আমার নয় ফাইনালি জুবিন গার্গ আলো লাগে আমি এগুলো বলতাম না আমি হাল্লু দেখা নাই স্যার বলে ধোনি স্যার বলে সিএসকে লাদাখৰ ৰাস্তাও ভাল হৈছে আমাৰ ঘগ্ৰাপাৰৰ ৰাস্তাটো ঠিক নহয় ঘগ্ৰাপাৰৰ তামুলপুৰ ৰোড আৰু এই টিমটো যদি 5 বছৰ 10 বছৰো আৰু বেয়া হ'লে তথাপিতো এই লেগেচিটো এই পেষ্টা এই লেগেচিটো আৰু দুটা CL T20 हेलो गाइस गुड मर्निंग की खबर आज 30 तारीख तो CSK भार्सेस RR मैच আছে গুৱাহাটীত তো টিকেট কাটছিলো দুৰ্ভাগ্যবশতঃ ধোনি আহিবা নলাক আৰু নেখলেও ছয়খান তো সেইটো বহুত বেয়া লাগছে কাৰণ টিকেটটোৰ আৰত থকা মানুহজন আছিল MS ধোনি আৰু সেইকাৰণে টিকেটটো কাটছিলো আৰু 3000 টকাৰ টিকেট কাটছিলো তাৰপিছত 1500 টকাটো দিছে সেইটোতো ডাঙৰ স্কেম এটা হৈ গৈছে যি নহওক পইচাটো যাওয়া নালগিল হয় যদিও MS আহিল হয় যি নহওক এতিয়া খেলাখন হ'ব লাগে বৰষুণটো দিছিল এতিয়া ৰ'দ দিয়াৰ দৰে কৰিছে সেইটোৱে বিচাৰোঁ আৰু CSK জিকক মানে মই যিমানখন খেলা চাব গৈছোঁ দুখন গৈছোঁ টেষ্ট মেটছখন হাৰিছোঁ আৰু IPLখন চাব গৈছোঁ IPLখনো হাৰিছোঁ যোৱাবাৰ দেখা পাইছোঁ সেইটো ভাল লাগছে মনটো যদি এইবাৰৰ কাৰণে আশা কৰি থাকিলোঁ হয় যদি দেখা নাপালোঁ হয় তো সেয়াই আৰু সেই ডেষ্টিনি বুলি এটা কথা আছে কপালত যি মানে আমি কেতিয়াও মানে চেঞ্জ কৰিব নোৱাৰোঁ যি নহওক খালি মানুহটো সুস্থ সবল হৈ থাকক সেইটোৱে বিচাৰোঁ মনৰ পৰা কাৰণ আগতে আপোনালোকক কৈছিলোঁ এই শৰীৰটোৰ দুটা সাইড এটা সাইড জুবিন দা আৰু এটা সাইড ধোনি এটাটো মানে এটা সাইডটো মানুহ জীৱ পেৰালাইচিছ হৈ যায় বুলি সেনেকুৱা জুবিন দা মানে গুচি যোৱাৰ পিছত তেনেকুৱা হৈ গৈছে আৰু যদি এইটো সাইডো মানে এতিয়া MS ধোনিৰ কিবা এটা বহুত বেয়া লাগে মানে তো ভালে ৰাখক ভগৱানে ফেমিলিৰ পিছত যদি কাৰোবাক ভাল পাওঁ এই দুজন মানুহক বহুত ভাল পাওঁ নাজানো কিয় ইমান কিমান কেনেকৈ ইমান এটাচ হৈ গ'লো এই দুজন মানুহৰ লগত তো সেয়ে এতিয়া কিবা অলপ খাই পেলাই ওলাই যাওঁ ৰাতিপুৱা যাম বুলি ভাবিছিলোঁ ট্ৰেইনত কিন্তু ট্ৰেইনত গ'লে বহুত জল্দি যাই পালোঁ সেইকাৰণে ট্ৰেইনত নেগলোঁ বাকী তলত জাৰ্চি এটা আছে কিন্তু ওপৰত এইটো পিন্ধি লৈছোঁ কাৰণ কালি বৰষুণত জিকিছোঁ অলপমান জ্বৰ চৰ মানে উঠাৰ দৰে হৈছে তো সেইকাৰণে তাতে যাই হয়তো আকৌ নতুন জাৰ্চি এটা কিনিম যদি পাওঁ এইটো এডিশ্যনৰ তো সেয়ে আৰু এতিয়া কিবা অলপ খাই পেলাই ইয়াৰ পৰা ওলাই যাওঁ ফাইনেলি ঘগ্ৰাপাৰত পালোঁ কিন্তু যি ঠেকচা মোৰ মুঠ ওলা হৈছে মানে ইমানে মুঠ লাগছে আৰু আমাৰ এই ৰাস্তাটো মানে ঘগ্ৰাপাৰৰ তামুলপুৰ ৰোডটো ইমান বেয়া ৰাস্তা যি ঠেকচা কেনেকৈ কণ্ট্ৰল কৰিছোঁ মই জানো বাকী লাদাখৰ ৰাস্তাও ভাল হৈছে আমাৰ ঘগ্ৰাপাৰৰ ৰাস্তাটো ঠিক নহয় ঘগ্ৰাপাৰৰ তামুলপুৰ ৰোড আৰু যোনে এটা ই ৰিক্সা চলাই আমাক কালি লৈ আহে সিহঁতক হেড চেলুট মানে কি ৰাস্তা এই লাদাখতকৈ বেছি এডভেঞ্চাৰ আছে কোনোবা আহি যদি এটা চলাই চাব স্কুটি লৈ আহিব বা ই ৰিক্সা চলাব গম পাই যাব সোনকালে মুচি লওঁ তামাম লাগছে মুঠা আকৌ বাছত উঠিব লাগিব তো গাইজ কটাবাৰী আইচ গুটিতে নামছোঁ এতিয়া এইখিনি অলপ দূৰ আছে 2 কিলোমিটাৰ নহয় 4 কিলোমিটাৰে দেখাই আছে খোজকাঢ়িয়ে যাম কাৰণ টাইম বহুত আছে 2টা বাজাই নাই বাজবো আৰু তো এইখিনি খোজকাঢ়ি যাম ভগৱানক এটাই অনুৰোধ কৰোঁ বৰষুণটো নেদিলে হ'ল যিহেতু পইচা গেছিয়ে 6 মাহ টিউশ্যন কৰিলে 3000 টকা পাওঁ আৰু অহা যোৱা শিকিলেতো বেলেগে যাক পইচা যাক খালি বৰষুণটো নিদিলে হ'ল অলপ দেখা হৈছোঁ চাবনে এইয়া এই ৰিক্সাখন আহিল আগত এই চাওক এইখন অলপ দেখা হৈছে বা একলা খোজ কঢ়া বৰ্তান কাম দে নতুন জাৰ্চি চালোঁ দীঘলতো লাগে মোক দীঘলতো নাই তো সেইকাৰণে লোৱা নাই চাওঁ পালি লৈ ল'ম নাপালি আৰু কেব চেব এটা লৈ ল'ম আৰু Hey guys, देख रहे हो 5 star dreams for many teams and one captain थाला
We miss him today because he is the biggest trophy for us. MS Dhoni. Love. Hello guys, ready? और देख सकते हो प्राउड. তো গাইছ মোৰ লগত আছে মৃগাংক দা, বহুত দিনৰ চিনাকি ফুটবল আহিছে কৈ দিয়ক এবাৰ. যোৰহাটৰ পৰা আহিছো, CSK সাপোর্ট করব। ধনী নাই বাৰু অলপমান. ধনী নাই দুখ লাগিছে কিন্তু CSK কৰিবই লাগিব. কৰিব লাগিব। অনলি ফৰ CSK। ইয়েছ. আৰু এইফালে যোগেশ দা আছে, কিবা কৈ দিয়া. আমাৰ এখনত CSK জিকিবলৈ আশা ৰাখিল, তাকেতো বৰষুণটো নহ'লে কথা নাই একদম. বাকী আমি চবেই মিছ কৰি আছোঁ আমাৰ মেইন ট্ৰফি যোনটো MS ধোনী. উপায় নাই, তেওঁ নাই, তেওঁ অবিহনে চাব লাগিব, ছাপোৰ্ট কৰিব লাগিব. MS ধোনী থাকিলে আমাৰ CSK সেইটোৱে MS ধোনী নাই আমাৰ খেলাখন জিকিব লাগিব। সেইটোৱে MS ধোনী নাই মানে লেগেচিটো মানে আমি আগবঢ়াই নিব লাগিব. CSK forever। Yes, CSK forever. হুইচেল বডি. কি কবি? মই দিলছে CSK জন্মৰ পৰাই CSK। কিন্তু আজি ধনী নাই। ধনী নাই, মনটো বহুত দুখ লাগি আছে কালিৰ পৰা। সেইকাৰণে বতৰটো দুখ কৰি আছে। বৰষুণ নহ'লে ভাল আছিল। তুমি কিবা ক'বা? CSK আমি গোটেইবাৰ CSK মানে বাৰে থালা তো পিছফালে মোক দেখছে নাই এইখন পোষ্টাৰ দে. তো গাইছ দেখা পাইছি থালা নাই, তথাপিতো গোটেই থালাৰে ফেন জমলে দেখা পাব আপোনালোকে হালধাই দেখা পাব বিকজ অফ ধনী. মহেন্দ্ৰ সিং ধোনীয়ে হৈছে ট্ৰফি আমাৰ কাৰণে. তো আমাৰ 5টা ট্ৰফি আছে, আমি মানে প্ৰাউড ফিল কৰে 5টা তো মানে বহুত টিমৰে মানে এইটো সপোন. তো সেই বস্তুটো আমাৰ মানে অলপ ফিল হ'ব যে আমাৰ টিমত নাই বা অহা নাই যদিও আহিল হয়, আমাৰ এটা মানে ভাল লাগিল হয় যে মহেন্দ্ৰ সিং ধোনী আহিছে. বা আমাৰ যাৰ কাৰণে চাব আমি টিকেট পাইছিলোঁ সেইজন মানুহ নাই কাৰণে অলপমান বেয়া লাগি আছে. তো গাইছ মই এজন ছাৰক লগ পাইছোঁ, দীপক ছাৰ, সকলোৱে চিনি পায়. ছাৰৰ লগত মোৰ বহুত দিনৰ পৰা কণ্টেক্ট আছিল, কালাগুচি যাওঁতে লগ পাইছিলোঁ. ছাৰ কি খবৰ? ছাৰ বহুত ভাল। আৰু আজি যিহেতু খেলা চাব তুমি চেন্নাই ছুপাৰ কিংছ মহেন্দ্ৰ সিং ধোনী, কিন্তু ধোনী নেখেলে, মনটো বেয়া লাগিছে। আৰু ধোনীক চাব আহিছে মেক্সিমাম আৰু ৰাজস্থান ৰয়েলছৰ হোম গ্ৰাউণ্ড যদিও ধোনী আৰু ধোনীৰ ফেন বেছি আছে। মই দেখিছোঁ ইয়াত আটাইতকৈ বেছি ধোনীৰ ফেনছ আছে। এনিৱেজ আমি ভাবোঁ ভাল খেল এখন হ'ব, খেলিব যাই আছোঁ। মই কিন্তু ৰাজস্থান ৰয়েলছৰ যিহেতু জ্ঞান আছে, বেষ্ট অফ লাক। আৰু আপুনি ভালে থাকক। বাকী আপোনাৰ এইটো বাবু নেকি? হয় কি খবৰ বাবু? ভালে আছা? কি নাম তোমাৰ? লগ পাই ভাল লাগিল, আকৌ লগ পাম না দিয়া. अभी होगा शेकिंग. পয়সা রুমাল. তো গাইছ সোমাই গৈছোঁ আৰু এইবাৰ মই একলাই, চবেই বেলেগ বেলেগ টিকেট আছে আৰু মই এইবাৰ একলাই গৈ পেলাম. তো গাইছ এজনে মোৰ লগত তৰ্ক কৰিলাক আৰু ময়ো তৰ্ক কৰিছোঁ. মানে কৈছি ৰাজস্থানৰ জাৰ্চি পিন্ধিব দিছি, ৰাজস্থানৰ হোম গ্ৰাউণ্ড এৱে মেচ জান হৈ যায়, তো ৰাজস্থান ৰয়েলছ এটা কিয় আহিব খুজিছি. মই বোলো সেইটো নিজৰ কথা, কিয় আহে কিয় নাহে, কিন্তু ধোনীৰ ওপৰত কোনো যাব নোৱাৰে. তো আমি CSK জাৰ্চিয়ে পিন্ধি আহিম, এটা ৰাজস্থানৰে মেচ হওক বা কাবাৰে মেচ হওক. তো কৈছোঁ ভালকৈ কৈছোঁ, লাষ্টত নৰলাক মোৰ লগত, নৰাৰ কাৰণে আৰু একো নকলাক. আৰু ক্ৰিকেট জিতাৰ পৰা চাইছোঁ ধোনী আৰু গান জিতাৰ পৰা শুনিছোঁ জুবিন দা. তো তাৰে ওপৰত কৈছে হোম কেপ্টেইন কোন? মই কৈছোঁ ৰিয়ান পৰাগ. তেওঁ ৰিয়ান পৰাগ চৰণ কৰিল. মই বোলো ৰাজস্থান ৰয়েলছক ছাপোৰ্ট কিয় কৰিম অসমক কৰিম আৰু অসমক কৰোঁ, SMETটো কৰোঁ, বিজয় হাজাৰে ট্ৰফিটো কৰোঁ, চবতে কৰোঁ, সেইটো কথাও কৈছোঁ. তো তাৰপিছত আৰু একো কোৱা নাই. মই কৈছোঁ অসমক ছাপোৰ্ট কৰোঁ, বিজয় হাজাৰে ট্ৰফিত কৰোঁ, SMETত কৰোঁ, চবতে কৰোঁ. তো তাতে আমাৰ হোম কেপ্টেইন ৰিয়ান পৰাগ, তো তাতে কৰিমেই. ৰাজস্থান ৰয়েলছটো ৰাজস্থানতো আমাৰ নহয় না, যদি চেন্নাই আমাৰ নহয়. কথাই এইটোৱে. ফাইনেলি জুবিন গাৰ্গ অহাৰ লগে লগে এইটো গাইজ দেখা পাইছি
জাদেজা বেলেগ ড্ৰেছত যোৱাবাৰ আমাৰ হৈ খেলিছিল, এইবাৰ ৰাজস্থানৰ হৈ খেলিব। আৰু এফালে আছে সঞ্জু যি আমাৰ হৈ খেলিব। যাদু বৈভৱ সূৰ্যবংশী ৰিয়ান পৰাগ জিকিল টছত। Fast ball, Sonju on strike. CSK. এটা গেল গাইছ, সঞ্জু গেল 6 ৰানত। ইণ্ডিয়া নিয়ে কি বেয়া বা, মই আহিলে হাৰো আজি জিকিব লাগবই। আল্লু দে দুটো গেলে। রাজস্থানের পতাকা 1902 চিনজিয়া আইসে মানুহ গৈছে মানুহ বেছি দে। জুবিনদাৰ গান Kunat puli oini tame hakika majulit adsoni ali pala Hey moro moro slow geli wicket tu dikhoi gele nei but okol sarbaze bhal khelchi আল্লু দে একদম আরো পিকচার হতে আর কথা নাই আর তাতে ওকে দুষি গেল। কি দরকার আছিল 5টা উইকেট গেছি, এটা 6 আইছি, 6টা উইকেট 57 কি কবি আল্লু দে এক ওভার রানিং লুড আইছি ব্যাটিং করবা 94ত 9টা 100 হব না কি খেলা চালো এখন হলে বাপরে বাপ CSK 127 টার্গেট 126 বনেছি ভাল খেলছি ওভারটনে কি কবি কিবা কবি না হ্যাঁ ভাল লাগা নাই বেয়া লাগছি হ্যাঁ কিবা কবি খেলাখান কি কবি আৰু এই গতি চব নগদ থাকি আছি হাল্লু রে হাল্লু যাও যা মই মোৰ লগ দুটা এফালে আছে ৰ Thank you guys, thank you guys, thank you. Thank you. धोनी फैन का क्रेज देखो और धोनी का और क्या होगा फैन को ही देखो गाइस फाइनली हारी आया सो आम्ही गोटे गीता आबार स्कोर तो एकदम जुजी है केना আমি আরসিবি দিদা এই আরসিবি হইছি যা এই নক যা এই অন ক্যামেরা মই এটা কথা কও ভাই মানে কি
এটা টাইমত RCB যিটো যুগ আছিল মানে একদম বয়া এতিয়া CSK ষ্টাৰ্ট হৈছে একো মানে নাই মই একদম কিন্তু আমাৰ এই পাঁচটা আছে আৰু দুটা CL T20 মই কথাটো কওঁ কি RCB CSK সমান হ'ব নোৱাৰে বহুত বছৰ লাগিব সেইটো কথা কিন্তু RCB যেনে অৱস্থা আছিল আগতে এতিয়া বৰ্তমান CSK বহুত হৈছে আৰু 2-3 বছৰ লাগব এইটো মানে যোনটো লেগেচি এইটো ফৰৱাৰ্ড কৰিব কিন্তু কাৰণে এটা কথা মানব লাগিব RCB টিমটো ভাল আছে এইবাৰ ভাল আছে আৰু টিমটো ভাল আছে আৰু এটা কথা কওঁ এইবাৰ বেছি বেয়া লাগছে আমাৰ হাৰাৰ কাৰণে কাৰণ আমাৰ MS ধোনী নাই যোৱাবাৰ হাৰছি যদি ইমান বেয়া লগা নাই এইফালে ধোনীক দেখা পাইছোঁ 4-6 এইবাৰ থালা দৰ্শনামে নহ'ল একো নাই বিন্দাছ কিন্তু RCB ভাল টিম এতিয়া বৰ্তমান ভাল বাৰু CSK একদম বেয়া বৰ্তমান এইবাৰ 10 পজিশ্যন থাকিব লাগা একো নাই কিন্তু তথাপিতো CSK সমান হ'ব নোৱাৰে এতিয়া তথাপিতো ছাপোৰ্ট কৰি যাম নমৰাক লাগি CSK লগত কম্পেয়াৰ নহয় বেয়া খেলিলেও আৰু 10 বছৰ বেয়া খেলিলেও কথা নাই 10 বছৰ বেয়া খেলিলেও নাই তেতিয়া 10 বছৰ কি মই যদি মোৰ চলিও হৈ যায় চলি অহাৰ পিছতো যদি CSK বেয়া খেলি থাকে তথাপিতো মই ছাপোৰ্ট কৰি যাম ছাপোৰ্ট কৰাৰ বেলেগ কথা 10 বছৰ যদি কণ্টিনিউ বেয়া খেলে চেন্নাই তেতিয়া RCB সমান এতিয়া আমি আছিলো পল্টন বজাৰত আমি হাল্লো দেখা নাই চাৰিওফালে ধোনী চাৰিওফালে CSK আপুনি য'তেই যায় ত'তে CSK মানে দেখা পাব এইফালে চাওক গাইছ ভাত চাত খাই ল'লোঁ আৰু এতিয়া আছোঁ ষ্টেচনত আৰু ইয়াতেই থাকিম এই ৰাতিটো এতিয়া বাজছে 12টা আৰু ট্ৰেইন আছে 5:30 মানত তো এতিয়া এনেকৈ থাকিম পিছে ভৰি আজি গেছি ৰাতিপুৱাতে আছোঁ মৰি গেছি যাম বাৰু 9-5-0 ডিব্ৰুগড় 4 নম্বৰ প্লেটফৰ্মত প্লেটফৰ্ম নম্বৰ 1 নম্বৰ প্লেটফৰ্ম 1-5-9 তো গাইছ টাইম দেখা পাইছে এইফালে 6:53 আৰু আমি ভোগৰাবাদ ষ্টেচনত নামি দিলোঁ এতিয়া ৰিক্সাত উঠি ঘৰক লাগি যাম বাকী এফালে চাবি খেলাৰ কথাটো ক'বা নাংগে বাইকের পিছত লাগি যাব বাছত মই এফালে যাম সেই আৰু তো গাইছ এতিয়া 7টা বাজি গেছি আৰু ঘৰ পাবা আছোঁ কথা ক'ব পৰা নাই মানে ভাগাৰ লাগছে যিহেতু ৰাতি ঘুমোৱা নাই টোপনিও লাগছে চশমা জোৰা খুলি দিলে চকুটো লাল দেখা পাব আপোনালোকে আৰু ভাগ্য ভাল ভোগৰাবাৰৰ পৰা এখন গাড়ী পালোঁ আলিয়াত নুমলৈ এইখিনি খোজকাঢ়ি যাব লগা আছিল মানে এইখিনি টাইমত গাড়ী নাপায় সাধাৰণতে 5টা নহ'লে নাহেও মানুহ সিহঁতৰো লছ হয় না এনেকুৱা কথা তো ঘৰ পামেই বাকী খেলাখন চালোঁ ভাল লাগিল তিনিখন চালোঁ তিনিখনে হাৰিছোঁ আৰু দুখন চাম ODI এখন হ'ব আৰু টেষ্ট এখন হ'ব দুখন চাম সেই দুখনত যদি হাৰেতে গম পাম মই যিটো টিমক ছাপোৰ্ট কৰোঁ সেইটো টিম হাৰে বাকী যি নহওক CSKৰ এইটো এটা নতুন এৰা ধনীবিহীন তো এইটো অলপমান চম্ভালতে টাইম লাগব সেয়াই আৰু বাকী ছাপোৰ্ট কৰি যাম আৰু এই টিমটো যদি 5 বছৰ 10 বছৰো আৰু বেয়া হ'লে তথাপিতো এই লেগেচিটো এই 5টা এই লেগেচিটো আৰু 2টা CL T20 মেটচ কৰা ইমান ইজি নহয় বহুত টিমৰ কাৰণে তো সদায় ছাপোৰ্ট কৰি যাম সেয়াই আৰু 20 বছৰ বেয়া হ'লক 30 বছৰ বেয়া হ'লক 40 বছৰ বেয়া হ'লক সেয়াই তো বেলেগ আৰু ক'ব লগা নাই ভিডিঅ'টো এই আছিল বাই বাই লগ পাম আৰু এটা নতুন ভিডিঅ'ত তো বাই বাই টাটা একদম ধৰি ৰাখিছোঁ কাৰণ যেতিয়াৰ পৰা জনা হৈছোঁ দুজন এজন জুবিন দা আৰু এজন ধনী মানে দুটা অংশৰ এটা পাৰ্ট ধনী এটা অংশ জুবিন দা তো এজনটো মানে এতিয়া মানে পেৰালাইচিছ হোৱাৰ দৰে হৈ গ'ল এটা চাইড আছে যিমান দিন পাৰোঁ বজাই ৰাখিব চেষ্টা কৰিম তো এনেকৈ যেনেকৈ জুবিন দাক ভাল পাওঁ যেনেকৈ ধনীকো ভাল পাওঁ এনেকৈ ৰাখিম দেশৰ মানে আমাৰ অসমৰ হৈ যিমানখিনি পাৰোঁ এওঁলোকৰ নাম লৈ কৰি যাম আৰু জুবিন দা বা ধনীৰ নাম লৈ কৰি যাম নিশ্চয় এয়া হৈছে অনুৰাগী আৰু এইদৰে মহেন্দ্ৰ সিং ধোনীক তেওঁলোকে গামোচা পিন্ধাই তেওঁলোকে আহিছে খেল চাবলৈ আৰু স্পষ্টকৈ কৈছে যে এফালে যদি জুবিন আনফালে কলিজাৰ মহেন্দ্ৰ সিং ধোনী আৰু এয়া হৈছে ক্ৰিকেট প্ৰেম এই ক্ৰিকেট প্ৰেম দেখুৱাবলৈ চেষ্টা কৰিছোঁ পৰৱৰ্তী আৰু এইটো জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা